নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টিয়া যাব অন্য এক জব ইনফৰমেশ্যন ভিডিঅ'লৈ হয় বন্ধুসকল চৰকাৰী ফালৰ পৰা দুটাকৈ বিভাগ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিলে আৰু ইয়াতে যদি আবেদন কৰিব বিচাৰে বয়স অৰ্হতা সকলোখিনি মিলে আবেদন কৰি ল'ব আৰু এইখিনিতে সকলোকে এটাই ৰিকুৱেষ্ট যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বিভিন্ন ধৰণৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰে প্ৰথমটো যিটো ভেকেঞ্চি আহিছে উমেন চিল্ড ডিপাৰ্টমেণ্ট ফালৰ পৰা আহিছে ইয়াতে আপোনালোকৰ 33টা আপোনাৰ পোষ্ট দেখিব পাৰিছে ইয়াতে আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰ্টছ আৰু ছায়েন্সত যদি আপোনালোকৰ কমাৰ্চ সকলোখিনি যদি আছে ইয়াতে আবেদন কৰি ল'ব পাৰিব যদি ইয়াতে আপোনাৰ চেলাৰী আপোনাৰ 14ৰ পৰা 70,000লৈকে চেলাৰী পাব আৰু গ্ৰেড পে আমাৰ যিটো আছে সেইটো 7,400 টকালৈকে গ্ৰেড পে পাব এজ লিমিটৰ কথা ক'ব গ'লে আপোনাৰ 21ৰ পৰা 40 ইয়াৰলৈকে আবেদন কৰি ল'ব পাৰিব ইয়াতে এইখিনি সুবিধাও দিয়া আছে যিটো OBC MOBCৰ বাবে 3 ইয়াৰ SCৰ বাবে 5 ইয়াৰ STPৰ বাবে 5 ইয়াৰ STHৰ বাবে 5 ইয়াৰ PWDৰ বাবে 10 ইয়াৰ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 ইয়াৰ বঢ়াই দিয়া হৈছে আৰু ইয়াতে আবেদন কৰিবলৈ আমাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন আপোনালোকৰ প্ৰযোজ্য হ'ব আৰু সেইখন এতিয়ালৈকে যদি আপোনালোকে আপডেট কৰা নাই ধুনীয়াকৈ আপডেট কৰি ল'ব আৰু এই পদসমূহৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু ইয়াতে যিটো ষ্টাৰ্টিং ডেট আছে 4 ফেব্ৰুৱাৰীত আৰু আমাৰ যিটো লাষ্ট ডেট আছে ইয়াতে 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ অন্তিম সময় তো তাৰ আগতে আপোনালোকে আবেদন কৰি ল'ব আৰু ইয়াতে যিটো আমাৰ নেক্সটটো ভেকেঞ্চি আছে ইয়াত 260টা আপোনাৰ পষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 12 পাছ কৰিলে আবেদন কৰি ল'ব পাৰিব আৰু যিটো আমাৰ অৰ্গেনাইজ নেম হয় ইয়াতে ইণ্ডিয়ান কোষ্ট গাৰ্ড ফালৰ পৰা ইয়াত পদসমূহ মুকলি কৰিছে এজ লিমিট আপোনালোকৰ 18ৰ পৰা 22 ইয়াৰলৈকে আবেদন কৰি ল'ব পাৰিব আৰু SCৰ বাবে 5 ইয়াৰ OBCৰ বাবে 3 ইয়াৰ বঢ়াই দিয়া হৈছে এই পোষ্টটো আপোনাৰ নাভিক ফালৰ পৰা আহিছে যিটো JD হয় আৰু ইয়াতে যিটো আমাৰ অন্তিম সময় হয় 13 ফেব্ৰুৱাৰীত আপোনালোকৰ ইয়াতে ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব আৰু অন্তিম সময় আপোনালোকৰ 27 ফেব্ৰুৱাৰী আৰু ইয়াতে এপ্লিকেশ্যন যিটো ফিজ কাটিব লাগিব আপোনাৰ 300 টকাকৈ কাটিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 12 পাছ কৰিব লাগিব তো আমাৰ যিটো এক্সাম নেম আছে CGEPT তো এই পদসমূহৰ বাবে যিসকলে আবেদন কৰি ল'ব বিচাৰে এইটোৰ বাবে আপোনাৰ 13 ফেব্ৰুৱাৰীৰ বাবে লিংক এক্টিভ হৈ যাব তো এই ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ এইখিনি আপডেট আছিলে জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ